টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। আমাক মুছলমান স্বায়ত্ত পৰিষদ দিয়ক, আমাক খুকিয়াকৈ থকাৰ ব্যৱস্থা কৰক, কিয়নো বুলডোজাৰ চলোৱা হৈছে মছজিদত, মাদ্ৰাসাত আৰু তাৰ পাছত এনে ধৰণৰ কাণ্ড চৰকাৰখনে সংঘটিত কৰি আমাৰ কলিজাত আঘাত দিছে বুলি মন্তব্য প্ৰকাশ কৰি এতিয়া এক প্ৰকাৰ মুছলিম ছাত্ৰ সন্থাই গৰ্জন আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। আমাক মুছলমান স্বায়ত্ত পৰিষদ দিয়ক, আমাক সুকীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিয়ক মুখ্যমন্ত্ৰীয়ে। এই মন্তব্য মুছলিম ছাত্ৰ সন্থাৰ, কিয়নো শেহতীয়াকৈ ৰাজ্যখনত সংখ্যালঘুৰ ওপৰত হোৱা উচ্ছেদ এতিয়া মানি ল'ব পৰা নাই মুছলিম ছাত্ৰ সন্থাই, আৰু মুছলমান স্বায়ত্ত পৰিষদ বিচাৰি মুছলিম ছাত্ৰ সন্থাৰ তীব্ৰ গৰ্জন দেখিবলৈ পোৱা গ'ল। মুছলমানক ব্যৱহাৰ কৰি বহু লোক মন্ত্ৰী বিধায়ক হৈছে, আৰু বহু লোক মন্ত্ৰী বিধায়ক হোৱাৰ পাছত বিধানসভাৰ মজিয়াত কিন্তু মুছলমানৰ সমস্যাৰাজিৰ সমাধানৰ বাবে কোনেও মাত নিদিয়ে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া মুছলিম ছাত্ৰ সন্থাই এক প্ৰকাৰ গৰ্জনি আৰম্ভ কৰিছে, আৰু মাদ্ৰাসা মছজিদ কবৰস্থানত বুলডোজাৰ চলাই আমাৰ কলিজাত হাত দিছে বুলি মন্তব্য প্ৰকাশ কৰিছে মুছলিম ছাত্ৰ সন্থাই। আৰু আমাক মুছলিম স্বায়ত্ত পৰিষদ দি সুকীয়া ব্যৱস্থা কৰি দিয়ক ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। এই মন্তব্য কৰি এক প্ৰকাৰ দাবী উত্থাপন কৰি সৰব হৈ পৰিল মুছলিম ছাত্ৰ সন্থাৰ। এই দাবী উত্থাপন কৰি মুছলিম ছাত্ৰ সন্থাই এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হ'ল। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক জনাইছোঁ। আমাক মুছলমান স্বায়ত্ত পৰিষদ দিয়ক, আৰু মুছলমান স্বায়ত্ত পৰিষদ দি মুছলমান লোকসকলক, সংখ্যালঘু লোকসকলক সুকীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিয়ক, কিয়নো শেহতীয়াকৈ এইখন চৰকাৰে এতিয়া মুছলমান জনতাৰ ওপৰত, সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে সেই অত্যাচাৰ কোনো কাৰণতে আমি মানি ল'ব নোৱাৰোঁ। মুছলমান স্বায়ত্ত পৰিষদ বিচাৰি মুছলিম ছাত্ৰ সন্থাই গৰ্জন আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। মুছলমানক ব্যৱহাৰ কৰি বহু লোক মন্ত্ৰী বিধায়ক হৈছে, আৰু মুছলমানক ব্যৱহাৰ কৰি মুছলমানৰ ট্ৰাম্প কাৰ্ড খেলি এতিয়া মন্ত্ৰী বিধায়ক হোৱাৰ পাছত তেওঁলোকে বিধানসভাৰ মজিয়াত মুছলমানৰ সমস্যাৰাজিৰ সমাধানৰ বাবে মাত নিদিয়ে। আৰু তাৰ পাছত দেখিবলৈ পোৱা যায় চৰকাৰখনে মাদ্ৰাসা মছজিদ কবৰস্থান সকলোতে চলাই বুলডোজাৰ, আৰু এই বুলডোজাৰ চলোৱা কাৰ্যই আমাৰ অন্তৰাত্মাৰ আঘাত দিছে, আমাৰ কলিজাত আঘাত দিছে। আমাক তাৰ বাবে লাগে এতিয়া মুছলিম স্বায়ত্ত পৰিষদ, আৰু মুছলিম স্বায়ত্ত পৰিষদ দি আমাক সুকীয়াকৈ থকাৰ ব্যৱস্থা মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি দিয়ক। এই দাবী উত্থাপন কৰি মুছলিম ছাত্ৰ সন্থা এক প্ৰকাৰ সৰব হৈ পৰা পৰিলক্ষিত হ'ল। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে উচ্ছেদ আৰম্ভ হৈছে, আৰু উচ্ছেদৰ সমানে সমানে দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ এতিয়া বুলডোজাৰ চলিছে, উচ্ছেদিতৰ ঘৰত চলিছে বুলডোজাৰ, আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বুলডোজাৰ চলিছে কবৰস্থান, বুলডোজাৰ চলিছে মছজিদ মাদ্ৰাসা সকলোতে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া সংখ্যালঘু জনতা ওলাই আহিছে ৰাজপথলৈ, আৰু তাৰ মাজতেই এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ এয়াই যে মুছলমান ছাত্ৰ সন্থাই, মুছলিম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে, মুছলিম ছাত্ৰ সন্থাই মুছলমান স্বায়ত্ত পৰিষদ দাবী উত্থাপন কৰি পৰিস্থিতি উত্তাল কৰি তোলাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। মুছলিম ছাত্ৰ সন্থাৰ মন্তব্য আছে, মন্তব্য শুনাই লৈছোঁ। আমাৰ মুছলমান মানুহখিনিক বেয়া পায়, আমালোকে সুকীয়াকৈ আপোনালোকে জেগা দিয়ক, আমাক মুছলিম সাহিত্য পৰিষদ দিয়ক, আমি আমাৰ মুছলমান মানুহখিনিক লৈ আমি সুকীয়াভাৱে থাকিব বিচাৰিছোঁ। মুছলিম ছাত্ৰ সন্থাই সদায় মুছলমানৰ উত্তৰণৰ কাৰণে চেষ্টা কৰিছে আৰু চেষ্টা কৰি যাব। অনাগত দিনত মুছাৰ নেতৃত্বই কাৰো লগত কম্প্ৰমাইজ নকৰে। আমাৰ গাত এক বিন্দু থকালৈকে আমি সদায় মুছলমানৰ স্বাৰ্থত, মুছলমানৰ হকে, মুছলমানৰ অন্ন বস্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আমি কাম কৰি যাম। ভাৰতৰ সংবিধানে আমাক যি অধিকাৰ দিছে সেই মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাই। গতিকে মুছাই সদায় আহ্বান জনাইছিলে অসমৰ বৌদ্ধিক মহলক, অসমৰ প্ৰতিজন মুছলমানক, আপোনালোক ওলাই আহক, একোজন সৈনিক হৈ আমাৰ লগত আহক। আমি কাকো আমি নেৰো, যিসকলে বিগত দিনত সদায় মুছলমানক ট্ৰাম্প কাৰ্ড হিচাপে লৈ ব্যৱহাৰ কৰিছিলে, একমাত্ৰ মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত MLA মন্ত্ৰী হোৱাৰ সপোন দেখি আজি আপোনালোকৰ মাজত সোমাই আছিলে,
বিভিন্ন ধৰণৰ সংখ্যালঘু নামত আন্দোলন কৰিছিলে কিন্তু তাৰ পৰিণাম কি হ'ল আজি কিছুমানে মন্ত্ৰী বিধায়ক হৈছিলে কিন্তু তেওঁলোকৰ সময় নাছিলে যে বিধানসভাত এটা বিল পাছ কৰি আইন পাছ কৰি তেওঁলোকে মুছলমানৰ যিবিলাক সমস্যা বিশেষকৈ ডিপুটৰ সমস্যা এনআৰচিৰ সমস্যা ভূমিৰ অধিকাৰ তেওঁলোকে দিয়াৰ পৰা বঞ্চিত কৰিছিলে গতিকে তেওঁলোকে একমাত্ৰ মুনাফাৰ স্বাৰ্থতহে কাম কৰিছিলে গতিকে আমাৰ এটা আহ্বান আছে এতিয়াও আছে অনাগত দিনত থাকিব যে আমি সদায় মুছলমানৰ স্বাৰ্থত কাম কৰিছো আৰু কাম কৰি যাম আমি কোনো ৰাজনৈতিক দলৰ পক্ষত নহয় আমি কাৰোবাৰ বি টিম হৈ কাম কৰা নাই আজি এটা সংগঠনে যদি কাৰোবাৰ বি টিম হৈ কাম কৰিছে এয়া ৰাইজে বিবেচনা কৰিব গতিকে সংখ্যালঘুৰ আন্দোলনৰ নামত কিছুমান মানুহে একমাত্ৰ নেতা হোৱাৰ এমএলএ হোৱাৰ মন্ত্ৰী হোৱাৰ কাৰণে কিছুমানে কাম কৰি আছিলে বিগত দিনত আজি বিগত দিনত যিবিলাক প্ৰভাৱশালী মন্ত্ৰী আছিলে তেওঁলোকে কি কৰিছে আমাৰ কাৰণে তেওঁলোকে এটা পলিচি কিয় বনাব পৰা নাই আজি আমাৰ মছজিদ মাদ্ৰাসা আজি আমাৰ কবৰস্থানত বুলডোজাৰ চলাইছে আৰু তেওঁলোকে নিমাতি কৈ ভাৰতী বহি আছে সেইবিলাক দলৰ মুৰব্বীয়ে কিয় তেওঁলোকক আজি তেওঁলোক মুছলমানৰ হৈ মাত এষাৰ দিয়া নাই আজি বিভিন্ন জাতীয় জনগোষ্ঠীৰ মিলন কৰিছে আমাৰ অসমত থকাৰ অধিকাৰ আছে আমি হাৰে যে অসমীয়া কিন্তু সদায় বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰি মুছলমানৰ ওপৰত বুলডোজাৰ চলাই মাদ্ৰাসা ভাঙি দিব আমাৰ অকাপ সম্পত্তিক তেওঁলোকে টাৰ্গেট কৰিব যি অকাপ সম্পত্তি মুছলমানৰ দান আমাৰ পূৰ্বপুৰুষসকলে দান দিছিলে সেই দানত আপোনালোকে হস্তক্ষেপ কৰিছে আমাৰ কলিজাত আপোনালোকে হাত দিছে গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাইছো যে এতিয়া আৰু যি আন্দোলন কৰক আপোনালোকে আমি আহ্বান জনাইছো অসমৰ প্ৰত্যেকটো সংখ্যালঘু সংগঠনক আপোনালোকে যি আন্দোলন কৰক আমাৰ নৈতিক সমৰ্থন থাকিব কিন্তু সেই আন্দোলন অকল মুছলমানৰ নিৰাপত্তাৰ কাৰণে কৰক সংখ্যালঘুৰ নামত ৰাজনীতি কৰা আপোনালোকে বন্ধ কৰক কাৰণ সংখ্যালঘুৰ নামত বহুত আপোনালোকে কিনা বেচা কৰিলে বহুত এমএলএ মন্ত্ৰী হ'ল কিন্তু আজিৰ তাৰিখত তাৰ পৰিণাম কি হ'ল অসমৰ বৌদ্ধিক মহলে এটা বিবেচনা কৰক আজি বিভিন্ন জাতীয় জনগোষ্ঠী থকাৰ পিছতো আমাৰ জনগোষ্ঠী আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি কিয় পিছ পৰি আছে আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো ইতিমধ্যে মুছলমানৰ পৰা বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলো যে আপোনালোকে যদি আমাৰ মুছলমান মানুহখিনিক বেয়া পায় আমালোকে সুকীয়াকৈ আপোনালোকে জেগা দিয়ক আমাক মুছলিম সাহিত্য পৰিষদ দিয়ক আমি আমাৰ মুছলমান মানুহখিনিক লৈ আমি সুকীয়াভাৱে থাকিব বিচাৰিছো আমি বিচাৰিছো যে আমাৰ মানুহখিনিৰ নিৰাপত্তা লাগে আমাৰ মানুহখিনিৰ ভূমি অধিকাৰ লাগে আমাৰ মানুহখিনিৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰক আমি বিচাৰিছো যে 1971 চনৰ পিছত যদি কোনোবা আহিছে 24 মাৰ্চৰ পিছত অহা লোকসকলক আপোনালোকে খেতি কৰক তাৰ আমাৰ আপত্তি নাই অহম চুক্তি মতে আপোনালোকে বিদেশী খেদক কিন্তু বিদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানক আপোনালোকে অত্যাচাৰ কৰিব অন্যায় কৰিব মোচা কেতিয়াও হাত সাৱটি বহি নাথাকে আমি জঙ্গী আন্দোলন কৰিম আমি কলমেৰ আন্দোলন কৰিম আমি ৰাজপথৰ আন্দোলন কৰিম আমি ৰাজভৱন ঘেৰাও কৰিম দৰকাৰ হ'লে প্ৰয়োজনত দিল্লীলৈকে আমি পুনৰবাৰ আমি দিল্লীত আন্দোলন কৰিম কিন্তু মুছলমানৰ নামত বিভিন্ন সময়ত যি আপোনালোকে অত্যাচাৰ কৰিছে মুছলমানসকলক নিৰাপত্তা নিদিলে আমাৰ এই আন্দোলন কিন্তু বিগত দিনত চলি থাকিব যে আপোনালোকে যদি আমাৰ মুছলমান মানুহখিনিক বেয়া পায় আমালোকে সুকীয়াকৈ আপোনালোকে জেগা দিয়ক আমাক মুছলিম সাহিত্য পৰিষদ দিয়ক আমি আমাৰ মুছলমান মানুহখিনিক লৈ আমি সুকীয়াভাৱে থাকিব বিচাৰিছো মুছলিম ছাত্ৰ সন্থাই সদায় মুছলমানৰ উত্তৰণৰ কাৰণে চেষ্টা কৰিছে আৰু চেষ্টা কৰি যাব অনাগত দিনত মুছাৰ নেতৃত্বই কাৰো লগত কম্প্ৰমাইজ নকৰে আমাৰ গাত এক বিন্দুলৈকে আমি সদায় মুছলমানৰ স্বাৰ্থত মুছলমানৰ হকে মুছলমানৰ অন্ন বস্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আমি কাম কৰি যাম ভাৰতৰ সংবিধানে আমাক যি অধিকাৰ দিছে সেই মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাই গতিকে মোচাই সদায় আহ্বান জনাইছিলে অসমৰ বৌদ্ধিক মহলক অসমৰ প্ৰতিজন মুছলমানক আপোনালোক ওলাই আহক একোজন সৈনিক হৈ আমাৰ লগত আহক আমি কাকো আমি নেৰো যিসকলে বিগত দিনত সদায় মুছলমানক ট্ৰাম্প কাৰ্ড হিচাপে লৈ ব্যৱহাৰ কৰিছিলে একমাত্ৰ মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত এমএলএ মন্ত্ৰী হোৱাৰ সপোন দেখি আজি আপোনালোকৰ মাজত সোমাই আছিলে বিভিন্ন ধৰণৰ সংখ্যালঘুৰ নামত আন্দোলন কৰিছিলে কিন্তু তাৰ পৰিণাম কি হ'ল আজি কিছুমানে মন্ত্ৰী বিধায়ক হৈছিলে কিন্তু তেওঁলোকৰ সময় নাছিলে যে বিধানসভাত এটা বিল পাছ কৰি আইন পাছ কৰি তেওঁলোকে মুছলমানৰ যিবিলাক সমস্যা বিশেষকৈ ডিপুটৰ সমস্যা এনআৰচিৰ সমস্যা ভূমিৰ অধিকাৰ তেওঁলোকে দিয়াৰ পৰা বঞ্চিত কৰিছিলে গতিকে তেওঁলোকে একমাত্ৰ মুনাফাৰ স্বাৰ্থতহে কাম কৰিছিলে গতিকে আমাৰ এটা আহ্বান আছে এতিয়াও আছে অনাগত দিনত থাকিব যে আমি সদায় মুছলমানৰ স্বাৰ্থত কাম কৰিছো আৰু কাম কৰি যাম আমি কোনো ৰাজনৈতিক দলৰ পক্ষত নহয় আমি কাৰোবাৰ বি টিম হৈ কাম কৰা নাই আজি এটা সংগঠনে যদি কাৰোবাৰ বি টিম হৈ কাম কৰিছে এয়া ৰাইজে বিবেচনা কৰিব গতিকে সংখ্যালঘুৰ আন্দোলনৰ নামত কিছুমান মানুহে একমাত্ৰ নেতা হোৱাৰ এমএলএ হোৱাৰ মন্ত্ৰী হোৱাৰ কাৰণে কিছুমানে কাম কৰি আছিলে বিগত দিনত আজি
বিগত দিনত যিবিলাক প্ৰভাৱশালী মন্ত্ৰী আছিলে তেওঁলোকে কি কৰিছে আমাৰ কাৰণে তেওঁলোকে এটা পলিচি কিয় বনাব পৰা নাই আজি আমাৰ মছজিদ মাদ্ৰাসা আজি আমাৰ কবৰস্থানত বুলডোজাৰ চলাইছে তেওঁলোকে নিমাতি কৈ ভাৰতী বহি আছে সেইবিলাক দলৰ মুৰব্বীয়ে কিয় তেওঁলোকক আজি তেওঁলোক মুছলমানৰ হৈ মাত এষাৰ দিয়া নাই আজি বিভিন্ন জাতীয় জনগোষ্ঠীৰ মিলন কৰিছে অসম আমাৰ অসমত থকাৰ অধিকাৰ আছে আমি হাৰে যে অসমীয়া কিন্তু সদায় বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰি মুছলমানৰ ওপৰত বুলডোজাৰ চলাই মাদ্ৰাসা ভাঙি দিব আমাৰ অকাপ সম্পত্তিক তেওঁলোকে টাৰ্গেট কৰিব যি অকাপ সম্পত্তি মুছলমানৰ দান আমাৰ পূৰ্বপুৰুষসকলে দান দিছিলে সেই দানত আপোনালোকে হস্তক্ষেপ কৰিছে আমাৰ কলিজাত আপোনালোকে হাত দিছে গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাইছো যে এতিয়া আৰু যি আন্দোলন কৰক আপোনালোকে আমি আহ্বান জনাইছো অসমৰ প্ৰত্যেকটো সংখ্যালঘু সংগঠনক আপোনালোকে যি আন্দোলন কৰে কৰক আমাৰ নৈতিক সমৰ্থন থাকিব কিন্তু সেই আন্দোলন অকল মুছলমানৰ নিৰাপত্তাৰ কাৰণে কৰক সংখ্যালঘুৰ নামত ৰাজনীতি কৰা আপোনালোকে বন্ধ কৰক কাৰণ সংখ্যালঘুৰ নামত বহুত আপোনালোকে কিনা বেচা কৰিলে বহুত মন্ত্ৰী হল কিন্তু আজিৰ তাৰিখত তাৰ পৰিণাম কি হল অসমৰ বৌদ্ধিক মহলে এটা বিবেচনা কৰক আজি বিভিন্ন জাতীয় জনগোষ্ঠী থকাৰ পিছতো আমাৰ জনগোষ্ঠী আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি কিয় পিছ পৰি আছে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো ইতিমধ্যে মুছলমানৰ পৰা বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলো যে আপোনালোকে যদি আমাৰ মুছলমান মানুহখিনিক বেয়া পায় আমালোকে সুকীয়াকৈ আপোনালোকে জেগা দিয়ক আমাক মুছলিম সাহিত্য পৰিষদ দিয়ক আমি আমাৰ মুছলমান মানুহখিনিক লৈ আমি সুকীয়াভাৱে থাকিব বিচাৰিছো আমি বিচাৰিছো যে আমাৰ মানুহখিনিৰ নিৰাপত্তা লাগে আমাৰ মানুহখিনিৰ ভূমি অধিকাৰ লাগে আমাৰ মানুহখিনিৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰক আমি বিচাৰিছো যে 1971 চনৰ পিছত যদি কোনোবা আহিছে 24 মাসৰ পিছত অহা লোকসকলক আপোনালোকে খেতি বনাওক তাৰ আমাৰ আপত্তি নাই অহম চুক্তি মতে আপোনালোকে বিদেশী খেতক কিন্তু বিদেশী খেতাৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানক আপোনালোকে অত্যাচাৰ কৰিব অন্যায় কৰিব মোচা কেতিয়াও হাতা ভৰ্তি বহি নাথাকে আমি জঙ্গী আন্দোলন কৰিম আমি কলমেৰ আন্দোলন কৰিম আমি ৰাজপথৰ আন্দোলন কৰিম আমি ৰাজভৱন ঘেৰাও কৰিম দৰকাৰ হলে প্ৰয়োজন দিল্লীলৈকে পুনৰবাৰ আমি দিল্লীত আন্দোলন কৰিম কিন্তু মুছলমানৰ নামত বিভিন্ন সময়ত যি আপোনালোকে অত্যাচাৰ কৰিছে মুছলমানসকলক নিৰাপত্তা নিদিলে আমাৰ এই আন্দোলন কিন্তু বিগত দিনত চলি থাকিব যে আপোনালোকে যদি আমাৰ মুছলমান মানুহখিনিক বেয়া পায় আমালোকে সুকীয়াকৈ আপোনালোকে জেগা দিয়ক আমাক মুছলিম সাহিত্য পৰিষদ দিয়ক আমি আমাৰ মুছলমান মানুহখিনিক লৈ আমি সুকীয়াভাৱে থাকিব বিচাৰিছো মুছলিম ছাত্ৰসন্থাই সদায় মুছলমানৰ উত্তৰণৰ কাৰণে চেষ্টা কৰিছে আৰু চেষ্টা কৰি যাব অনাগত দিনত মুছাৰ নেতৃত্বই কাৰো লগত কম্প্ৰমাইজ নকৰে আমাৰ গাত এক বিন্দুলৈকে আমি সদায় মুছলমানৰ স্বাৰ্থত মুছলমানৰ হকে মুছলমানৰ অন্ন বস্ত্ৰ ৰক্ষাৰ স্বাৰ্থত আমি কাম কৰি যাম ভাৰতৰ সংবিধানে আমাক যি অধিকাৰ দিছে সেই মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাই গতিকে মোচাই সদায় আহ্বান জনাইছিলে অসমৰ বৌদ্ধিক মহলক অসমৰ প্ৰতিজন মুছলমানক আপোনালোক ওলাই আহক একোজন সৈনিক হৈ আমাৰ লগত আহক আমি কাকো আমি নেৰো যিসকলে বিগত দিনত সদায় মুছলমানক ট্ৰাম্প কাৰ্ড হিচাপে লৈ ব্যৱহাৰ কৰিছিলে একমাত্ৰ মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত এমএলএ মন্ত্ৰী হোৱাৰ সপোন দেখি আজি আপোনালোকৰ মাজত সোমাই আছিলে বিভিন্ন ধৰণৰ সংখ্যালঘুৰ নামত আন্দোলন কৰিছিলে কিন্তু তাৰ পৰিণাম কি হ'ল আজি কিছুমানে মন্ত্ৰী বিধায়ক হৈছিলে কিন্তু তেওঁলোকৰ সময় নাছিলে যে বিধানসভাত এটা বিল পাছ কৰি আইন পাছ কৰি তেওঁলোকে মুছলমানৰ যিবিলাক সমস্যা বিশেষকৈ ডিপুটৰ সমস্যা এনআৰচিৰ সমস্যা ভূমিৰ অধিকাৰ তেওঁলোকে দিয়াৰ পৰা বঞ্চিত কৰিছিলে গতিকে তেওঁলোকে একমাত্ৰ মুনাফাৰ স্বাৰ্থতহে কাম কৰিছিলে গতিকে আমাৰ এটা আহ্বান আছে এতিয়াও আছে অনাগত দিনত থাকিব যে আমি সদায় মুছলমানৰ স্বাৰ্থত কাম কৰিছো আৰু কাম কৰি যাম আমি কোনো ৰাজনৈতিক দলৰ পক্ষত নহয় আমি কাৰোবাৰ বিটিম হৈ কাম কৰা নাই আজি এটা সংগঠনে যদি কাৰোবাৰ বিটিম হৈ কাম কৰিছে এয়া ৰাইজে বিবেচনা কৰিব গতিকে সংখ্যালঘুৰ আন্দোলনৰ নামত কিছুমান মানুহে একমাত্ৰ নেতা হোৱাৰ এমএলএ হোৱাৰ মন্ত্ৰী হোৱাৰ কাৰণে কিছুমানে কাম কৰি আছিলে বিগত দিনত আজি বিগত দিনত যিবিলাক প্ৰভাৱশালী মন্ত্ৰী আছিলে তেওঁলোকে কি কৰিছে আমাৰ কাৰণে তেওঁলোকে এটা পলিচি কিয় বনাব পৰা নাই আজি আমাৰ মছজিদ মাদ্ৰাসা আজি আমাৰ কবৰস্থানত বুলডোজাৰ চলাইছে তেওঁলোকে নিমাতি কৈ ভাৰতী বহি আছে সেইবিলাক দলৰ মুৰব্বীয়ে কিয় তেওঁলোকক আজি তেওঁলোক মুছলমানৰ হৈ মাত এষাৰ দিয়া নাই আজি বিভিন্ন জাতীয় জনগোষ্ঠীৰ মিলন কৰিছে অসম আমাৰ অসমত থকাৰ অধিকাৰ আছে আমি হাৰে যে অসমীয়া কিন্তু সদায় বাৰম্বাৰ মুছলমানক টাৰ্গেট কৰি মুছলমানৰ ওপৰত বুলডোজাৰ চলাই মাদ্ৰাসা ভাঙি দিব আমাৰ অকাপ সম্পত্তিক তেওঁলোকে টাৰ্গেট কৰিব যি অকাপ সম্পত্তি মুছলমানৰ দান আমাৰ পূৰ্বপুৰুষসকলে দান দিছিলে সেই দানত আপোনালোকে হস্তক্ষেপ কৰিছে আমাৰ কলিজাত আপোনালোকে হাত দিছে গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাইছো যে এতিয়া আৰু যি আন্দোলন কৰক আপোনালোকে আমি আহ্বান জনাইছো অসমৰ প্ৰত্যেকটো সংখ্যালঘু সংগঠনক